मैं देखुৱাই আছো আপোনালোকক কি ভয়ঙ্কৰ পৰিস্থিতি এয়া হুজাইৰ দৃশ্য হাফলঙৰ দৃশ্য নহয় চাওক অতি ভয়ঙ্কৰ মাই গড ভয়ঙ্কৰ ভাবে ইয়াত থিয় হৈ আছে হঠাৎ যদি তলৰ ফালে কুহাই লৈ যায় এওঁলোকৰো হয়তো ভাবুকিৰ সৃষ্টি হ'ব পাৰে এয়া চাওক সাগৰ সদৃশ্য পৰিৱেশ আৰু হুজাইৰ দৃশ্য এয়া মই দেখুৱাই আছো যোগীজানৰ পৰা মাত্ৰ 4-5 কিলোমিটাৰ নীলংগত হ'ব বহুত সময় লাগিছে মই এই ঠাইত খুচকাৰি আহিবলৈ কাৰণ বহুত দীঘলীয়া ৰাস্তা খুচকাৰি আহিছো পানী বাগৰিছে কিদৰে চাওক আৰু এয়া চাওক পৰিৱেশ অতি ভয়ংকৰ পৰিৱেশ চাওক এইটো পৰিৱেশ আমি আগতে দেখিছিলো হাফলঙত কিন্তু হাফলঙৰ দৃশ্য নহয় এয়া হৈছে আমাৰ হুজাই জিলাৰ যোগীজান আৰু যমুনামুখী সংযোগী ৰেলপথ আছে এই ৰেলপথৰ মাজমজিয়াৰ এয়া দৃশ্য ইতিমধ্যে এছডিআৰএফ বাহিনীয়ে উদ্ধাৰ কৰি লৈ আনিছে আৰু ৰেলপথৰ ওপৰত তেওঁলোকক ইয়াত সুৰক্ষিত স্থানত লৈ আহিছে এতিয়া তেওঁলোকে ইয়াৰ পৰা যোগীজান অভিমুখী তেওঁলোকে ৰাওনা হ'ব উক স্থানত যাব আৰু এয়া চাওক এছডিআৰএফ বাহিনী ইতিমধ্যে আমাৰ হুজাই ডিষ্ট্ৰিক্টত উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে চাওক কি পৰিৱেশ ৰেলপথৰ ওপৰেদি পানী গৈছে এয়া মই দেখুৱাই আছো চাওক এই মহিলাসকলক যুৱতী কণ শিশুসকলক উদ্ধাৰ কৰি লৈ আহিছিলে মই দেখুৱাই আছো এক্সক্লুসিভ লাইভ দেখুৱাই আছো আপোনালোকক তেওঁলোকৰ ঘৰখন পানীৰ তলত গুচি গৈছিলে যাৰ বাবে এছডিআৰএফ বাহিনীয়ে তেওঁলোকক উদ্ধাৰ কৰিছে ইতিমধ্যে কি আনিছে এইটো বজাৰ কৰি আনিলো বজাৰৰ মানে খাওয়াৰ কাৰণে আমি ইয়াতে ঘৰতে থাকিম মানে ইয়াতে পানী আহিছে তো আমাৰ দুতলা বিল্ডিং আছে তো ওপৰত মা আছে মায়ে ৰান্ধিব আৰু মানে দুতলা বিল্ডিংৰ ওপৰত মাকক থৈ আহিছে দেউতাও আছে এতিয়া মানে সিলিন্ডাৰ উঠাই ল'ব নিশ্চয় দুতলাৰ ওপৰত সিলিন্ডাৰ উঠাই ল'ম আৰু আপোনালোকো থাকিব তাতে আমিও থাকিম মানে আৰু ইয়াত কেইটামান ছাগলী আছে জন্তু আছে খাবলৈ একো নাই তেওঁলোকৰ অৱস্থা চাওক সব মৰি যাব সাতটোত একেবাৰে পেট সব খালি হৈ আছে খোৱাটোৱা নাই ন খোৱাটোৱা একেবাৰে নাই পেটটো খালি হৈ আছে মৰি যাব চাগে এইটো জ্বৰ আহিলে ছাগলীকেইটাৰ মানুহকেইটা ক'ত গ'ল ইয়াৰ মানুহকেইটা নাই এৰি তই ক'ত গুচি গ'ল আচৰিত অতি শিহৰণকাৰী দৃশ্য চাওক মানে চাৰিওফালৰ দৃশ্যটো দেখুৱাইলো মই ৰেল লাইনৰ ওপৰত পানী অকণমান মই ৰাউণ্ড কৰি দিওঁ আৰু ছাগলী ক'ত আছে ৰাউণ্ড কৰি দিওঁ মই ৰাউণ্ড চাই লওক আৰু এই মাজত ছাগলী আমাৰ হুজাই জিলাত অৱশেষত হাফলঙৰ দৰে এনে পৰিৱেশ সৃষ্টি হৈছে আগতে আমি মুম্বাই গ'লে এনে ধৰণৰ দৃশ্যবোৰ দেখা পাইছিলো এতিয়া আমাৰ হুজাই জিলাত এনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছো মহাসাগৰৰ সৃষ্টি কৰিছে এয়া আমাৰ হুজাই জিলাৰ পৰিৱেশ চাওক এইফালে চাওক কিদৰে ট্ৰেইন লাইনৰ ওপৰত পানী ভাগৰিছে আপোনালোকে শ্বেয়াৰ কৰক এনেবোৰ দৃশ্য আপোনালোকে শ্বেয়াৰ কৰক কাৰণ পূৰ্বে আমি বহুত শ্বেয়াৰ কৰিছিলো যে হাফলঙত এনে ধৰণৰ ঘটনা হৈছে কিন্তু এতিয়া হাফলং নহয় অৱশেষত হুজাই আহি পালে ট্ৰেইন লাইনৰ তলত খহাই লৈ গ'ল মানে ভাবুকিৰ সৃষ্টি কৰিছে কহি আছে যাবগৈ সন্ধিয়ালৈকে এইটো গুচি যাব কিন্তু যি হাৰে পানী স্পীড আৰু দেখিছো মই লাহে যাব আমি যি অনুভৱ কৰিব পাৰিছো আৰু যি এনেকুৱা পানী হয়তো ৰফিক ভাই আপুনি আপোনাৰ লাইফত দেখা নাই কিন্তু